Hello everyone, welcome back to my channel The Educate Villa. Today I am class 10 or trigonometry অনুশীলনী 8.1 or number 6 is it a question আছে এটা সমাধান কৰিম আৰু কোশ্চেনটা আছে এনেকা ধৰণৰ যে যদি অ্যাঙ্গেল A আৰু অ্যাঙ্গেল B সূক্ষ্ম কোণ যাতে cos A = cos B তেন্তে দেখুৱা যে অ্যাঙ্গেল A = অ্যাঙ্গেল B ঠিক আছে কি দিয়া আছে যে A কোণৰ যেটো cos অনুপাত আৰু B কোণৰ cos অনুপাতটো কি আছে সমান আছে তেনেহলে প্ৰমাণ কৰিব লাগে যে A কোণ আৰু B কোণ কি আছে সমান তেছোৱা প্ৰমাণৰ কাৰণে আমি কি লৈছো যে ABC এটা ত্ৰিভুজ লৈছো যাৰ C কোণটো কি আছে সমকোণ আৰু আমি ধৰিলাম কি যে cos A = cos B অৰ্থাৎ এই A কোণৰ cos অনুপাত আৰু B কোণৰ cos অনুপাত দুটা কি আছে সমান তেতি লিখিবা যে ধৰা হল ABC এটা সমকোণী ত্ৰিভুজ ABC এটা সমকোণী ত্রিভুজ যার C কোণটো কি আছে সমকোণ এটো লিখিবা যে অ্যাঙ্গেল C = 90 ডিগ্ৰী আৰু লিখিবা কি যে দিয়া আছে cos A = cos B দিয়া আছে cos A = cos B এতিয়া চোৱা A কোণৰ যেটো cos অনুপাত A কোণৰ cos অনুপাত মানে A কোণৰ সন্নিহিত বাহু ডিভাইডেড বাই কি হ'ব কৰ্ণ A কোণৰ সন্নিহিত বাহু মানে কৰ্ণৰ লগত লাগি থকা যেটো বাহু আছে হেতু হ'ব অৰ্থাৎ AC আৰু কৰ্ণ হ'ব AB তো A কোণৰ ক্ষেত্ৰত কি হ'ব cos A = AC ডিভাইডেড বাই AB ইয়াত ইকুৱেল আছে ইকুৱেল দিবা cos B কোণৰ ক্ষেত্ৰত cos অনুপাত হেতু কি হ'ব যে B ৰ লগত লাগি থকা যেটো বাহু আছে অৰ্থাৎ ভূমি ডিভাইডেড বাই কৰ্ণ তো ভূমি হ'ব B কোণৰ ক্ষেত্ৰত BC আৰু কৰ্ণ হ'ব AB AC by AB = BC by AB অর্থাৎ হৰত কি আছে যে দুই সাইডে AB আৰু AB সমান আছে গতিকে এইটো ক্যান্সেল কৰি দিলে আমি কি পাম AC = BC AC = BC মানে যে ABC ত্ৰিভুজৰ এই AC বাহু আৰু BC বাহু আমি কি পালো সমান পালো এতিয়া ত্ৰিভুজৰ সমান বাহুৰ যেটা ধৰ্ম আছে কি আছিল এটা যেটা ত্ৰিভুজৰ দুটা বাহু যদি সমান হয় তেতিয়ালে সমান বাহু দুটাৰ বিপৰীত কোণ দুটাও কি হ'ব সমান হ'ব তেনেহলে এতিয়া চোৱা যে AC ৰ যেটো বিপৰীত কোণ আছে হেতু হ'ব অ্যাঙ্গেল B আৰু BC বাহুৰ যেটো বিপৰীত কোণ আছে হেতু হ'ব অ্যাঙ্গেল A গতিকে ইয়াৰ পৰা কি লিখিব পাৰিম আমি যে অ্যাঙ্গেল A = অ্যাঙ্গেল B হেতু লিখিবা যে অ্যাঙ্গেল A = অ্যাঙ্গেল B দেখি ধৰ্ম অনুযায়ী লিখিলো আমি বাহুৰ বিপৰীত কোণবিলাক কি হয় সমান হয় হেতু লিখা যে সমান বাহুৰ বিপৰীত কোণ ঠিক আছে